ঐ এনেকেনো মাটি সম্পত্তি ভাগ কৰে নে বাৰু? এনেকে মাটি সম্পত্তি ভাগ কৰিলে নিশ্চয় অকমান পৰিব। ঐ বৌ, মাটি সম্পত্তি এনেকে ভাগ নকৰি কেনেকে ভাগ কৰি ঠিকে হৈছে তো ভাগটো। 4 বিঘা মাটি, 2 বিঘা তাৰ, 2 বিঘা মোৰ। মহ আছে এজনী, বিকি দিম মহজনী। বিকি পানি সমানে পইচাটো ভাগ কৰিলে হৈ গ'ল। গৰু গাই ঘৰ দুৱাৰ যি আছে সমান সমান ভাগ কৰিলে হৈ গ'ল আৰু। সম্পত্তি ভাগ তেনেকেতো কৰে। নাই ঐ এনেকে মাটি সম্পত্তি ভাগ নহ'ব কিন্তু দেই। মই মানি নল'ম এনেকে। ছমাহ আমাৰ, ছমাহ ভাইটি ভাগৰ। মাটিখিনি কেনেকে ভাগ কৰক? বাৰীখনৰ সেই ছমাহ কেনেকে ভাগ কৰক? ঘৰটো সি এটা মানুহ কেলে ইমান ডাঙৰ ঘৰ লাগিছে? পিছফালে ইমান ডাঙৰ বান্দাখন আছে, তাৰ ঘৰটো আছে। বাঁহৰ হ'লে কি হ'ব সেইটো? ঘৰ ঘৰে সেইটো তাক দি দিব লাগে। মহজনী গাখীৰ খাব লাগিব নহয়, কেলে বিকিব লাগে? এডোখৰ ভাগ কৰিলে হ'ল। গৰু গাই সৰহকে আছে, সৰহকে থকাখিনি সমানে ভাগ কৰি দিব লাগে। বছ তেনেকেহে ভাগ হ'ব। এইটো মাটি সম্পত্তি ভাগ হ'ব নে আধি হ'ব? মই হ'লে বৰ এটা ভাল দেখা নাই দেই দাদা। এনেকে হ'লে কিন্তু ময়ো মানি লোৱাত নাই আকৌ। কি ছমাহ সমানে ভাগ কৰিলে খেলা খতম। এবছৰ পাবি। কি ডাঙৰৰ মুখে মুখে কথা ক'বলৈ আহিছ? চুপ থাক। বৌয়ে যিটো কৈছে সেইটোৱে হ'ব। ছমাহ মাটিখিনি তোৰ ভাগৰ আৰু ছমাহ আমাৰ ভাগৰ। হয় নেকি? হ'ব তেতিয়া। তহঁতে কৈছ যদি হ'ব আৰু। পিছে কোনটো মাহৰ পৰা কোনটো মাহলৈকে মোৰ ভাগৰ কৈ দিলে হ'ল আৰু। কোন মাহৰ পৰা কোন মাহলৈ বুলি ক'বলৈ যাওঁতে আহাৰৰ পৰা আমাৰ। আহাৰ, শাওন, ভাদ, আহিন, কাতি, আঘোণলৈকে সেই ছমাহটো আমাৰ। সেই ছমাহত আমি খেতি কৰোঁ, যি কৰোঁ নকৰোঁ সেইটো আমাৰ খুচি দেই। তাৰ পিছৰ পৰা মানে আঘোণটোলৈকে আমাৰ, আঘোণৰ গোটেই মাহটো আমাৰ থাকিব। পুহৰ পৰা ভাইটি ভাগৰ। পুহ, মাঘ, ফাগুন, চ'ত, বহাগ, জেঠ এই ছমাহটো ভাইটি ভাগৰ। সেই ছমাহত ভাইটিয়ে খেতি কৰে নকৰে, কি কৰে কি নকৰে তাৰ কথা। তাত আমি কিন্তু একো মাত মাতিবলৈ নাই। আৰু বাৰীখন কেনেকে ভাগ কৰিলে ভাল হ'ব হয়? সেই একেভাগে হ'ব আৰু। মইজনীকো দুভাগ কৰিব লাগে। পিছফালৰ ডোখৰ আমি ল'ম, আগফালৰ ডোখৰ ভাইটি ভাগৰ। এনেকৈ ভাগ কৰি দিলে হ'ল আৰু। শুনিলি নহয়? তেতিয়াহ'লে আজিৰ পৰা দ মাটিখিনি আৰু বাৰীৰ যিখিনি বাম মাটি আছে, বাম মাটি মানে তামোল পাণকে আদি কৰি গোটেই ভাগ বিতন্ত্ৰটো আহাৰৰ পৰা আমাৰ। তাৰপিছত আহাৰ, শাওন, ভাদ, আহিন, কাতি, আঘোণলৈকে আমাৰ। আঘোণলৈকে আমি যি কৰোঁ নকৰোঁ আমাৰ খুচি। পুহৰ পৰা কিন্তু তোৰ ভাগৰ। পুহ, মাঘ, ফাগুন, চ'ত, বহাগ, জেঠ তোৰ ভাগৰ। সেই ছমাহটো তোৰ ভাগৰ। সেই ছমাহত তই কি কৰ কি নকৰ সেইটোত কিন্তু আমি মাত মাতিবলৈ নাই। তাৰপিছত সেই মহজনী তেতিয়া বৌৰে ক'ব গতে আগফালৰ ডোখৰ তোৰ, পিছফালৰ ডোখৰ আমাৰ। তাৰপিছত গৰু গাইখিনি সমানে ভাগ কৰি দিম আৰু। ঘৰটোৰ কথা শুনিলিয়ে। পাকঘৰটোৱে পিছফালৰ ডাঙৰ বান্দাৰখনে তই লৈ ল'বি। এইপিনৰ মেইন ঘৰটো মোৰ ভাগৰ তেতিয়াহ'লে। হ'বনে? হ'বনে বুলি সুধি দেখুৱাবলৈ আহিছে। মই এতিয়া নহ'ব বুলি ক'লে তহঁতি মানি দিয়ে নে? হাই প্ৰেছাৰ নাই বুলিহে মোৰ ভাগৰ। হাই প্ৰেছাৰ থকা মানুহ হোৱাহেঁতেন তহঁতৰ কথা শুনি ফাৰ্ষ্টে মাটিত লুটি খাই পৰিলেহেঁতেন। গম পাইছনে? হ'ব আৰু এতিয়া। লেকচাৰটো অলপ বেছিয়ে দিয়ে। আৰু ভাগ বিতন্ত্ৰ হ'ল যেতিয়া আজিৰ পৰা আমাৰ খানা বনাবলৈ নাই কিন্তু দেই। আমাৰ দুজনৰ কাৰণেহে বনাই দিয়ে মই। যাওঁ মই এতিয়া। আহক আপুনি আহক। ইয়াত বহি থাকিব নালাগে। পাকঘৰতে অকণমান সহায় কৰি দিয়কহি। হয় নেকি? ব'লা মই গৈ আছোঁ ব'লা। ময়ো অনা নাই বুলিহে। মোৰো যদি এজনী থাকিলেহেঁতেন আজি এখন যি দেখিছোঁ ৰামায়ণৰ যুদ্ধ হ'লহেঁতেন। এয়া কিবা সম্পত্তি ভাগে হ'লনে বাৰু? মাথা চাথা বেয়া কৰি দিব দেই এজনীয়ে। আৰু এটা কথা আমাৰ দাদাটো এইটো মতা নামত কলংক যেনহে পাইছোঁ। ঘৈণীয়েকে যি ক'লে সেইটোকে কৈ থৈয়ে দিলে। নিজে ভাবি গুণি চাবলৈ বিবেক বুলি কোৱা মাথা বুলি কোৱা বস্তুটো নাই যেন পাইছোঁ দেই এইটো ভাগৰ। এনেই ইমান ডাঙৰ হ'ল। কেনেকুৱা মাটি ভাগ লগাইছে দেখো। দ খেতিৰ ছিজনটো বোলে তেহেঁতৰ, বাম খেতিৰ ছিজনটো মোৰ। আকৌ বাৰীখনৰ পাণ তামোলখিনিও সেই যেতিয়া পানে মানে এই বৰষুণ পাই সৰহকৈ পাণ ওলাব, সেই বাৰিষা ছিজনটো তেহেঁতি মেইন মলাইটো খাই দিব। মোলৈ থাকিব পকা পাণ দিছিলাহে। তামোলখিনি পাৰি কৰি বিকাৰ পিছত মানে সেই মই গছকেইটাহে পাম। বাৰীখন মানে আপডাল কৰিব লাগিব মই, আৰু মলাইটো খাব সিহঁতে। বাপেকে দিম চুটুকা তহঁতকো। সিহঁতক ভালকৈ শিক্ষা এটা দিব লাগিব কেনেকে সিহঁতক বুজোৱা যাব জানো দেই। মই একো ভাবিয়ে পাৰ নোপোৱা হৈছোঁ। কিন্তু যিটো শিক্ষা দিম ভালকৈয়ে দিম। মন ৰাতিপুৱাই কাঁচি চাচি লৈ ক'লে ওলালি ঐ? ককা কি ক'বা আৰু। মহজনীলৈ দল কেইটামান কাটি আনিবলৈ যাওঁ। কেলে ধনে বেলেগ কৰি দিয়া নাই জানো মোক? সম্পত্তি ভাগত মহজনীৰ আগফালটো মই পাইছোঁ। এতিয়া খোৱা বোৱা দায়িত্বখিনি মোৰ, কিন্তু গাখীৰটো আকৌ সিহঁতেহে পায়। কি আচৰিত এইটো। আৰু মাটি সম্পত্তিখিনি ভাগ নাই দিয়া নেকি? দিছে ককা, কিন্তু দিলেও কিডাল হ'ব? ছমাহ তেহেঁতৰ, ছমাহ মোৰ। আহাৰৰ পৰা আঘোণলৈকে দ মাটি বাম মাটি সকলোখিনি তেহেঁতৰ। আৰু পুহৰ পৰা জেঠলৈকে দ মাটি বাম মাটি গোটেইখিনি মোৰ। চোৱাচোন ককা, এইটো বাৰু ঘৰৰ অন্যায় হোৱা নাই নে? হৈছেতো আকৌ। এইটোচোন গোটেই কণা হাঁহক পতান দিয়া নিচিনা ঘটনাহে ঘটিছে আৰু। তাকেহে আকৌ। ককাইটো নব হিচাপে মোৰো কাজিয়া কৰিবলৈ মন নাযায় জানানে? কিন্তু কিছু ক্ষেত্ৰত নকলেও উপায় নাই। তাকে মনে মনে ভাবি আহি আছিলোঁ। বোলো ইহঁতক শিক্ষা এটা কেনেকৈনো দিয়া যায়। যেন কুকুৰ তেন টাঙোন। যেনেকুৱা কুকুৰ তেনেকুৱা টাঙোন নিদিলে কাম নহ'ব কিন্তু। ইয়াৰ উচিত বুদ্ধি এটা মোৰ ওচৰত আছে। হয় নেকি ককা? কোৱাচোন কোৱা, কিনো উপায়? বুজিলি নে এতিয়া? কাইলৈৰ পৰা হাতে কামে লাগি যাবি। জানিবি লাইনত নিজে নিজে আহি যাব। বৰ ধুনীয়া বুদ্ধি এটা দিলা কিন্তু দেই ককা। ঠিক আছে, কাইলৈৰ পৰা মই একদম হাতে কামে লাগি যাম। তয়ো যা, ময়ো যাওঁ তেতিয়াহ'লে। কাইলৈ গাখীৰ খিয়াওঁতে পাবি ৰহ মজাটো তেতিয়াহ'লে। আজি গাখীৰ খিয়াবলে দিম এটা ৰহ। লাখুটিডাল লৈ এইটোৱে আকৌ মহজনী মুখা আগত কি কৰিছে? লাখুটিডাল লৈ মহজনী মুখা আগত তুমি কি কৰিছানো? মহজনী আগফালটো মোৰ ভাগৰ নহয় জানো? যি কৰোঁ যি নকৰোঁ মোৰহে কথা। এনেকে মহজনী মৰিয়াই থাকিলে গাখীৰ খিয়াবলৈ নিদিবইচোন। কিয় মৰিয়াইছা? নামাৰিবা আকৌ।
সেইবোৰ মোক কৈ লাভ নাই। আগফালটো মোৰ যেতিয়া যি কৰোঁ মোৰ খুচি, পিছফালটো তোমাৰ। তুমি কেনেকৈ গাখীৰ খিৰোৱা সেইটো তুমি জানা। গিৰিয়েকক লগাবগে চাগে এতিয়া। ভাইটি বৌৰে কৈছেগে তই হেনো মহজনী মৰিয়াই আছ। এনেকে মৰিয়াই থাকিলে গাখীৰ খাবলৈ নিদিবইচোন, নমৰিয়াবি আকৌ। দাদা তোমাৰ অংশটোত মই হাত দিয়া নাই নহয়। আগফালটো কেলে মোৰ নহয় জানো? মোৰ ভাগৰ অংশতহে মই হাত দিছোঁ। তুমি আকৌ কেলে মাত মাতিছা তাত? ই মানে গাখীৰ খাবলৈ নোপোৱাৰ কাৰণে এইটো কাম কৰিছে। হয় বাৰু, গেজু হৈছে। এটা কাম কৰোঁ, এদিন ইয়াক দি দিওঁ, এদিন মই লৈ লওঁ। হ'ব মহজনীক আৰু মাৰপিট কৰি থাকিব নালাগে। এটা কাম কৰ ভাইটি, আজিৰ পৰা মহজনী এডোখৰ তোৰ এডোখৰ মোৰ, সেইটো ভাগ বিতন্ত বাদ দে। আজিৰ পৰা মহজনী এদিন তোৰ এদিন মোৰ, এদিন তই গাখীৰ খাবি আৰু এদিন মই গাখীৰ খাম। হ'লতো? দাদা মোক নালাগে। মহজনী এদিন তোমাৰ এদিন মোৰ, এইবিলাক ভাগ বিতন্ত মোক নালাগে। আচলতে মহজনী গাখীৰ খাবলৈ নোপোৱাৰ কাৰণে মই এইটো কাম কৰা নাই। তোমাক এটা শিক্ষা দিওঁ বুলিহে এইটো কাম কৰিছিলোঁ। মই সৰু হৈ থকা অৱস্থাটোলৈ মনত পেলোৱাচোন। যেতিয়া দেউতা বিদায় বেলিকা তোমাক আৰু মোক মাতি কথাখিনি কৈছিলে, সেই কথাখিনিলৈ মনত পেলোৱাচোন। দেউতাই কিন্তু মোক তোমাৰ হাততহে গতাই থৈ গৈছিল। আৰু আজি তুমি কি কৰিছা? একো নভবা নিচিন্তাকৈ বৌৰ যিকোনো মতামতত হয় বুলি হয় ভয় দি কি কৰিছা? সেইকাৰণেহে মই এইটো কাম কৰিবলৈ বাধ্য হ'লো। লৈ যোৱা, মোক নালাগে। কথাটো নোহোৱাও নহয় কিন্তু। সৰুৰ আগত আজি বৰ বেয়াকৈ লাজ পাইছোঁ দেই মই। হয় মাইকী মানুহৰ যিকোনো কথাতে হয় ভয় দিয়া কথা নহয় কিন্তু দেই। হয় ভাইটি, সময়ৰ সোঁতত পৰি কিছুমান কথা মই পাহৰি গৈছিলোঁ। আজিৰ পৰা আমি কোনো বেলেগ সা সম্পত্তি ভাগ বিতন্ত কৰি নচলোঁ আৰু। আজিৰ পৰা সেই আগৰ গতে একেখন ঘৰতে একেখিনি সম্পত্তিকে দুয়োটাই বুলি ভাবি ল'ম আৰু দেই। তই দুখ নকৰিবি। মিছাতে মই কিছুমান কথা নভবা নিচিন্তাকৈ হয় ভয় দি তোক মনত বহুত দুখ দিলোঁ। এই কথাত বৌ মান্তি হ'লে হ'ব, নহ'লেও নাই। যদি মান্তি হয় থাকিব এইখন ঘৰত, আৰু যদি মান্তি নহয় যাবলৈকে মন যায় গুচি যাব। কিন্তু তই আৰু যাব নোৱাৰো বেলেগ হৈ। সেই আকৰি বৌজনী এইজনী। সৰু ডাঙৰে ক্ষমা প্ৰাৰ্থনা নিবিচাৰে নহয়। ভুল হৈছিলে, তুমি নিজে শুধৰণি কৰিলা, মই তাতেই সন্তুষ্ট। ভুল কৰাটো মানুহৰ কাৰণে ডাঙৰ কথা নহয় বৌ। নিজৰ ভুলখিনি উপলব্ধি কৰি শুধৰণি হোৱাটোহে আটাইতকৈ ডাঙৰ কথা। আজিৰ পৰা তেনেহ'লে আমি সকলো আগৰ গতে একেলগে মিলিজুলি থাকিম। হেল্ল' গাইজ, ভিডিঅ'টো চাই কেনেকুৱা পালে বাৰু? যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে